যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰঙা চকু বগা কৰি দিম বুলি। আজি মই এতিয়া আহি থাকোঁতে ট্ৰেইনৰ মোবাইলটো খুলি চাই দেখিছোঁ কোনোবা এজন নেতাই ধুবুৰীৰ পৰা কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰঙা চকু বগা কৰি দিম বুলি ৰকিবুল হুছেইন ডাঙৰীয়াই। ৰকিবুল হুছেইন ডাঙৰীয়াক আপুনি মই ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ, এই যি হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু, এই ৰঙা চকু সাউথ ইষ্ট এছিয়া কাণ্ট্ৰিৰ ফালে আছে, আপোনাৰ ফালে নাই। আপুনিতো যোৱা দিনবিলাকত কি কৰিলে আমি দেখিছোঁ। নৱপ্ৰজন্মক লৈ হিমন্ত বিশ্ব শৰ্মাই সাউথ ইষ্ট এছিয়াৰ দুৱাৰ খুলিব বিচাৰিছে। গতিকে তেওঁৰ দৃষ্টি তাত আছে, আপোনাৰ দৃষ্টি কাজিৰঙাৰ গড়কেইটাত আছিল। কাজিৰঙাৰ গড়কেইটা এতিয়া শান্তি পাইছে। গতিকে আপুনি হিমন্ত বিশ্ব শৰ্মাক ধমকি নিদিব। হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নতুন অসম গঢ়াৰ দিশে তেখেত আগুৱাই গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।